Hello everyone. আজি তোমালোকক মই ডিজলিউশনস অফ ফাৰ্মৰ এক্সপ্লেইন কৰি বুজাই দিম ষ্টেপবিলাক কেনেকৈ ডিজলিউশন কি একাউণ্ট বনাব লাগে নালাগে। তো প্ৰথম জানিলোঁ আমি ডিজলিউশন মানে কি। ডিজলিউশন মানে বন্ধ হৈ যোৱা হয় না, ফিনিশ্ড হৈ যোৱা। তো পাৰ্টনাৰশ্বিপৰ বিজনেছত কি হয়, পাৰ্টনাৰশ্বিপ বিজনেছ যেতিয়া ফিনিশ্ড হৈ যায়, ক্লোজ হৈ যায়, মানে পাৰ্টনাৰবিলাকৰ মাজত ধৰা যিটো এগ্ৰিমেণ্ট থাকে সেইটো কেঞ্চেল হৈ গৈছে বা কোৰ্টে অৰ্ডাৰ দিছে, যিকোনো কাৰণতে বিজনেছটো যদি শ্বাটডাউন কৰিব লগা হয়, বন্ধ কৰিব লগা হয়, দেন ইট ইজ কল্ড ডিজলিউশন অফ এ ফাৰ্ম। তো বিজনেছটো এতিয়া বিজনেছটো বন্ধ কৰি দিয়া মানে কি, ডাইৰেক্ট বিজনেছত কি তালা মাৰি কিনি গুচি যাব নেকি? সেনেকুৱাতো হ'ব নোৱাৰে, কিছুমান প্ৰচেছ থাকে হয়নে নাই। তো কি প্ৰচেছ ফ'ল' কৰি কিনি আমি সেই চামবিলাক কৰিব লাগে তাৰ মই ডিটেইলছ আজি বুজাই দিম। ভিডিঅ'টো একদম লাষ্টলৈকে ধ্যান দি শুনি থাকিবা। তো আমি ডিজলিউশনত সদায় মনত ৰাখিবা কি একাউণ্টৰ ফালৰ পৰা যদি চাওঁ, আমি মেইনলি 3টা একাউণ্ট বনাব লাগে। ফাৰ্ষ্ট হ'ল ৰিয়েলাইজেশ্যন একাউণ্ট, তাৰপিছত পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট আৰু লাষ্টত বেংক বা কেছ একাউণ্ট। কুৱেশ্যনত যিটো দিয়া থাকিব, যদি কুৱেশ্যনত বেংক আৰু কেছ বহুত দিয়া থাকে তো তোমালোকে বেংক একাউণ্টে বনাবা আৰু কেছত থকা পইচাখিনি বেংকত ট্ৰান্সফাৰ কৰি দিবা, ঠিক আছে। আৰু বাকী তোমাৰ কেছ একাউণ্ট থাকিলে তুমি কেছে বনাবা আৰু বেংক থাকিলে বেংকে বনাই দিবা। এতিয়া আমি চাওঁ কি এই যে ডিজলিউশনছ আছে, এইটো ছেকশ্যন 39ৰ আণ্ডাৰত, পাৰ্টনাৰশ্বিপ এক্ট 1932ৰ আণ্ডাৰত ইয়াৰ এক্সপ্লেনেশ্যন তাৰ ডিফাইন কৰা গৈছে হা। তো ইয়াতে কি হয়, মেইনলি কমপ্লিট ক্লোজাৰ অফ দ্য ফাৰ্ম, বিজনেছ পূৰা বন্ধ হৈ যায় হয় না, পাৰ্মানেণ্টলি বন্ধ হয়, ক্লোজ হৈ যায় ডিজলিউশনছ অফ ফাৰ্মত। তো আমি প্ৰথমতে জানিব লাগিব এই ৰিয়েলাইজেশ্যনৰ বিষয়ে এক্সপ্লেইনলি চাই লওঁ কি ৰিয়েলাইজেশ্যনত কেনেকৈ কোন আইটেমবিলাক আহে আৰু কেনেকৈ আমি ৰেকৰ্ড কৰোঁ, এইটো চবতকৈ ইম্পৰ্টেণ্ট হয়। তুমি যদি ৰিয়েলাইজেশ্যনটো ক্লিয়াৰলি বুজি গৈছা তো পাৰ্টনাৰ্ছ কেপিটেল আৰু বেংক একাউণ্টটো ইজিলি তুমি পাৰি যাবা, ঠিক আছে। তো ৰিয়েলাইজেশ্যনত চাওঁ আমি কি আছে। তো এইটো চোৱা, ৰিয়েলাইজেশ্যন একাউণ্ট। ৰিয়েলাইজেশ্যন একাউণ্টত আমি ফাৰ্ষ্ট কি কৰিম জানানে, ফাৰ্ষ্ট এছেটবিলাক আমি ট্ৰান্সফাৰ কৰিব লাগে। ৰিয়েলাইজেশ্যন একাউণ্টত ফাৰ্ষ্ট কি কৰিম, আমি এছেট ট্ৰান্সফাৰ কৰিম। কিন্তু এছেট ট্ৰান্সফাৰ কৰিলেও কিন্তু চব এছেট ট্ৰান্সফাৰ কৰিব নোৱাৰা, এক্সেপ্ট কেছ আৰু বেংক। বেংক আৰু কেছ এছেট হয়নে নাই, হয় এছেট, কিন্তু তুমি এইটোক ট্ৰান্সফাৰ কৰিব নোৱাৰা। কিয়, ৰিয়েলাইজেশ্যন একাউণ্টত আমি যে ট্ৰান্সফাৰ কৰি আছোঁ, তো যিবিলাক এছেট ট্ৰান্সফাৰ কৰিম সেইবিলাক বিক্ৰীও কৰিব লাগিব, চেল আউট কৰিব লাগিব। তো আমি কেছ আৰু বেংকটো কিয় কেনেকৈ চেল কৰিম, অলৰেডিতো সিহঁতে কেছ ফৰ্মতে আছে। তো সেইকাৰণে কেছ আৰু বেংক আমি তোমাৰ ট্ৰান্সফাৰ নকৰোঁ, বাকী অল এছেট ট্ৰান্সফাৰ কৰি দিবা। মনত ৰাখিবা গুডউইলো ট্ৰান্সফাৰ কৰিব লাগে। বহুতৰ ডাউট থাকে কি গুডউইলটো আমি কি কৰিম, কিয় কি ৰিটায়াৰমেণ্ট আৰু তোমাৰ ডেথত কি কৰিছিলা, ৰিটায়াৰমেণ্টত, তাৰপিছত তোমাৰ ডেথত, এডমিশ্যনত তোমালোকে গুডউইলটো কিন্তু কৰা নাছিলা হয়নে নাই। তো সেইটো তোমাৰ নিউ গুডউইল হিচাপত কেলকুলেট কৰিছিলা। বাট ইন কেছ অফ ৰিয়েলাইজেশ্যন মানে ডিজলিউশ্যন অফ ফাৰ্মত তুমি গোটেই এছেটছ হিচাপত তাক ট্ৰান্সফাৰ কৰি দিব লাগিব। নেক্সট আহিল তোমাৰ লাইবিলিটিজ ট্ৰান্সফাৰ। বিজনেছত যিবিলাক লাইবিলিটিজ থাকিব তাকো কি আউটছাইড লাইবিলিটিজ। তোমালোকে ইনচাইড লাইবিলিটিজ, আউটছাইড লাইবিলিটিজ জানা। আউটছাইড লাইবিলিটিজ মানে এক্সটাৰ্নেল লাইবিলিটিজ, যেনেকৈ ক্ৰেডিটৰ্ছ হৈ গ'ল হয়নে নাই, ক্ৰেডিটৰ্ছক ক'ব পাৰোঁ আমি এক্সটাৰ্নেল লাইবিলিটিজ। আৰু কি হ'ব পাৰে, তোমাৰ যিকোনো বেংক লোন হ'ব পাৰে, বিলছ পে'বল হ'ব পাৰে, এইবিলাকক এক্সটাৰ্নেল লাইবিলিটি বুলি কয়। আৰু ইণ্টাৰনেল লাইবিলিটিজত কোনবিলাক আহে জানানে, ইণ্টাৰনেল লাইবিলিটিজত আহে তোমাৰ কেপিটেল, ৰিজাৰ্ভ, এইবিলাক বস্তু ইণ্টাৰনেল লাইবিলিটিজত আহে। তো যি নহওক এই কেপিটেল আছে ট্ৰান্সফাৰ নকৰিবা, বাকীবিলাক ট্ৰান্সফাৰ কৰি দিবা। তাৰপিছৰ ষ্টেপত কি কৰিম জানানে, আমি তাহাঁতৰ ষ্টেপ এছেটবিলাক আমি বিক্ৰী কৰি দিম, ৰিয়েলাইজ কৰিম। তো এছেট বিক্ৰী কৰিলে কি হ'ব, পইচা পাবা, ঠিক আছে, এছেট ৰিয়েলাইজ কৰিলোঁ। যদি কেতিয়াবা কি হয় আনৰেকৰ্ডেড এছেট থাকে, আনৰেকৰ্ডেড এছেট যদি বিক্ৰী কৰা তেতিয়াও তুমি ৰিয়েলাইজেশ্যন একাউণ্টতে লিখিব লাগিব। কেতিয়াবা আকৌ এছেট টেকেন অভাৰ পাই পাৰ্টনাৰ, বিজনেছটো বন্ধ কৰি আছে নাই, কিছুমান প্ৰপাৰ্টি বা এছেটছ কোনোবা পাৰ্টনাৰে লৈ যাব পাৰে। তো পাৰ্টনাৰে লৈ গ'লে আকৌ পইচা দিব নেকি, নিদিয়ে। সিহঁতে কি কৰে, সিহঁতৰ কেপিটেলৰ লগত প্লাছ মাইনাছ কৰি লয় হয়নে নাই, ছেট অফ কৰি লয়। তো তেতিয়াও এইটোক ৰিয়েলাইজেশ্যন একাউণ্টতে ৰেকৰ্ড কৰিম। তাৰপিছত আহিব লাইবিলিটিজ পেইড। যিবিলাক আমি চোৱা ইয়াতে যে লাইবিলিটিবিলাক ট্ৰান্সফাৰ কৰিছা সেইবিলাক আমি ইয়াতে কি কৰিব লাগিব, ইয়াতে লাইবিলিটিজবিলাক পেইড কৰি দিব লাগিব। কিছুমান লাইবিলিটিজ আকৌ পাৰ্টনাৰছে লৈ যায় হয়নে, পাৰ্টনাৰছে পাছত দি দিম বুলি কয়। তো সেইবিলাক সেইটো আমি ৰিয়েলাইজেশ্যনত ৰেকৰ্ড কৰি দিম। আৰু যেতিয়া বিজনেছটো আমি ক্ল'জ ডাউন কৰোঁ তো কিছুমান আমাৰ ৱৰ্কিং হ'ব পাৰে, য'ত আমাৰ কিছুমান পইচা খৰচ হ'ব পাৰে, সেইটোক আমি ক'ম ৰিয়েলাইজেশ্যন এক্সপেন্স। আৰু ৰিয়েলাইজেশ্যন এক্সপেন্সটো আমি ৰিয়েলাইজেশ্যন একাউণ্টতো দেখাম, ঠিক আছে। তো এই যে ইমান যে আমি এইবিলাক যে আইটেমবিলাক ট্ৰান্সফাৰ কৰি আছোঁ, পেইড কৰি আছোঁ, গোটেইখিনি মিলাই অভাৰঅল আইদাৰ প্ৰফিট হ'ব বিজনেছত, নহ'লে লছ হ'ব ৰিয়েলাইজেশ্যন একাউণ্টত। সেই প্ৰফিট বা লছখিনি আমি ডিষ্ট্ৰিবিউট কৰি দিব লাগিব, ঠিক আছে। নেক্সট এতিয়া আমি চাই দিওঁ ফৰ্মেটটো চাই দিওঁ, ৰিয়েলাইজেশ্যনছৰ ফৰ্মেট কি। তো এইটো চোৱা, ৰিয়েলাইজেশ্যন মই ফৰ্মেট ৱাইজ যেতিয়া বুজাই দিলোঁ কি হয়। তো ৰিয়েলাইজেশ্যনত ফাৰ্ষ্ট
কোনটো আইটেম লিখিছোঁ দেখিছা সান্ড্ৰি এছেট এক্সেপ্ট কি লিখা আছে কেছ আৰু বেংক তো মানে অল এছেটবিলাক তুমি নিজে বেলেঞ্চ শ্বীটখন একবাৰ মনত কৰিবা বেলেঞ্চ শ্বীটত এছেট ছাইডটো কোনফালে থাকে ৰাইট ছাইডত তুমি চোৱাইফালে ক'ত লিখিছা লেফ্ট ছাইডত বাছ সেইটো টেকনিক ইউজ কৰিলে হ'ল উল্টাফালে নেক্সট আহি গ'ল তোমাৰ এতিয়া আমি লাইবিলিটিবিলাক ট্ৰান্সফাৰ কৰিম লাইবিলিটিটো বেলেঞ্চ শ্বীটৰ লেফ্ট ছাইডত থাকে ই ৰাইট ছাইডত আহি গ'ল যিবিলাক প্ৰভিজন থাকে না এগেইনষ্ট দ্য এছেট সেইটো ট্ৰান্সফাৰ কৰিবা মনত ৰাখিবা যিবিলাক প্ৰভিজন যেনে প্ৰভিজনছ ফৰ তোমাৰ ডাউটফুল ডেপ হয় নাই এইটো ডেটৰ্ছৰ এগেইনষ্টত থাকে তাৰপিছত ইনভেষ্টমেণ্ট ফ্লাকচুৱেশ্যন ফাণ্ড এইবিলাক বস্তু চব ট্ৰান্সফাৰ মাৰি দিবা হৈ গ'ল এতিয়া আমি কি কৰিম জানানে এই যে এছেটছবিলাক আছে সান্ড্ৰি এছেট এইবিলাকক বিক্ৰী কৰিবা বিক্ৰী কৰিলে কি পাবা পইচা পাবা নে নাই এই সব বাই কেছ বা বেংকৰ আণ্ডাৰত এছেট ৰিয়েলাইজ আমি লিখি দিম আৰু ইফালে যে আছে লাইবিলিটিছবিলাক পে' কৰি দিবা পে' কৰিলে উল্টাফালে আহিব চ' এইটো কেছ আৰু বেংক এইটো লাইবিলিটিছ পে'ড কৰি দিলা আৰু যোনবিলাক এছেট পাৰ্টনাৰে লৈ যাব তো তাক তুমি এইটো পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট দি লিখি দিবা বাই পাৰ্টনাৰ্ছ কেপিটেল এছেট টেকেন অভাৰ বাই পাৰ্টনাৰ্ছ আৰু যদি কিবা লাইবিলিটি লৈ যায় তো এইটো এনেকৈ লিখি দিবা হয়নে বুজি পাইছা না উল্টাফালে আহি যায় ইজি হয় ইমান টান নহয় আৰু তোমাৰ এইটো এটা আইটেম আছে যিটো ৰিয়েলাইজেশ্যন এক্সপেন্স মই কৈছিলোঁ পইচা যদি আমি কিবা কামত যদি খৰচ কৰোঁ এট দ্য এণ্ড অফ দ্য ৰিজলিউশ্যনৰ সময়ত তেতিয়া আমাৰ পৰা পইচা যায় সেইটো আমাৰ কাৰণে এক্সপেন্স হয় সেইকাৰণে তোমাৰ কোনফালে আহিছে ডেবিট ফালে আহিছে তো টু কেছ বা বেংক লিখি ৰিয়েলাইজেশ্যন এক্সপেন্স ব্ৰেকেটত লিখি দিবা তো গোটেইখিনি কামটো হৈ গ'ল এতিয়া আমি কি কৰিম এই ডিফাৰেঞ্চটো ওলাম কোনটো ছাইড ডিফাৰেঞ্চ হ'ব ডেবিট ছাইড ডাঙৰ নে ক্ৰেডিট ছাইড ডাঙৰ যদি ক্ৰেডিট ছাইড ডাঙৰ হৈছে নহয় ক্ৰেডিট ছাইড ডাঙৰ হ'লে বিজনেছত কি ওলাব জানে প্ৰফিট ওলাব আৰু যদি ডেবিট ছাইড ডাঙৰ হৈছে বিজনেছত লছ ওলাব তো যিটোৱে হ'ব মুঠতে পাৰ্টনাৰৰ মাজত ভগাই দিবা যদি দুটা পাৰ্টনাৰ আছে এ এণ্ড বি সেইটোৰ মাজত ৰেচিঅ'ত ভগাই দিবা তোমালোকে ৰিটায়াৰমেণ্ট আৰু ডেথত বা এডমিশ্যনত যেনেকৈ ৰিভলিউশ্যন বনাইছিলা ভগাই দিছিলা ছেইম কনচেপ্টত ইয়াতো ভগাই দিবা কোনো প্ৰব্লেমে নাই ঠিক আছে তো এইখিনিলৈকেতো আমাৰ ক্লিয়াৰ হৈ গ'ল তো আমি এটা ৰুলছ জানিব লাগিব ইয়াতে ইম্পৰ্টেণ্ট সেইটো ৰুলছ অফ টেঞ্জিবল এছেট যদি এডিশ্যনেল ইনফৰ্মেশ্যনত যদি মেনশ্যন কৰাই নাই কিবা এছেটছৰ কথা তেতিয়া তুমি কি কৰিবা সেইটো বিক্ৰী কৰিবা নে নকৰা বা কিমান টকা পাইছা সেইটো কেনেকৈ প্ৰেজেণ্ট কৰিবা তো ইয়াতে ৰুলছটো হ'ল এইটো কৈছে ইফ ৰিয়েলাইজড ভেলু অফ টেঞ্জিবল এছেট ইজ নট গিভেন একো যদি ইনফৰ্মেশ্যন দিয়াই নাই তেতিয়া সদায় কোনটো ভেলু লৈ ল'ব জানেনে বুক ভেলু যিটো কুৱেশ্যনত দিয়া আছে সেইটোৱে পোৱা বুলি ভাবি লিখি ল'বা ক্লিয়াৰ হৈছে তো এডিশ্যনেল ইনফৰ্মেশ্যন নাথাকে কেতিয়াবা আৰু ইনটেঞ্জিবল এছেট যদি কিবা কাৰণত থাকে যদি ধৰা ইনফৰ্মেশ্যন একো কোৱা নাই এডিশ্যনেলত তেতিয়া তুমি তাৰ ভেলু সদায় কি ধৰিবা যে জিৰ' ইয়াৰ কিন্তু একো লিখিব নোৱাৰা নাই মানে পইচা নাপালা মানে ইনটেঞ্জিবল এছেট বুলি ক'লে কি আছিলে গুডউইল পেটেণ্ট কপিৰাইট এইবিলাক আছিল নাই গুডউইল পেটেণ্ট কপিৰাইট এইবিলাক ইনটেঞ্জিবল এছেটত পৰে সেইটোৰ ভেলু তুমি কি বুলি ভাবিবা জিৰ' বুলি ভাবি কিনি সেই কৰি ল'বা ক্লিয়াৰ আৰু লাইবিলিটিজৰ কথা যদি একো নাথাকে সেইটো মনত ৰাখিবা লাইবিলিটি মাষ্ট বি পেইড চোৱা লাইবিলিটি মাষ্ট বি পেইড এট দ্য টাইম অফ ডিজলিউশ্যন ইফ নাথিং মেনশ্যন ইন দ্য কুৱেশ্যন এবাউট দ্য পে'মেণ্ট একো যদি নকয় তুমি মাষ্ট দিবই লাগিব কিয় কি ধাৰ ৰাখি বিজনেছ বন্ধ কৰি কেনেকৈ যাবা তোমাৰ ঘৰলৈকে যিখন খেদি যাব হয় নাই তো সেইকাৰণে তুমি বিজনেছ গোটেই পে'মেণ্ট কৰিবই লাগিব লাইবিলিটিজ এডিশ্যনেল ইনফৰ্মেশ্যনত মেনশ্যন থাকক বা নাথাকক আৰু কেইটামান বস্তু আমি কওঁ তো ৰিয়েলাইজেশ্যনত কোনবিলাক বস্তু ট্ৰান্সফাৰ কৰিব নালাগে কোনবিলাক বস্তু ট্ৰান্সফাৰ কৰিব নালাগে চোৱা যেনেকুৱা কেছ বেংক ট্ৰান্সফাৰ কেতিয়াও নকৰিবা প্ৰফিট এণ্ড লছ একাউণ্ট মই এনেও কৈ দিছোঁ তোমালোকক কি ৰিয়েলাইজেশ্যন একাউণ্টত এছেটবিলাক ট্ৰান্সফাৰ কৰিব লাগে ঠিক আছে এছেট ট্ৰান্সফাৰ কৰিব লাগে তো ইয়াতে তোমাৰ সেই চব ট্ৰান্সফাৰ কৰিব নোৱাৰা এডভাৰটাইজমেণ্ট ছাছপেন্স একাউণ্ট তাৰপিছত ডিফাৰ্ড ৰেভিনিউ এক্সপেণ্ডিচাৰ মিছলেনিয়াছ এক্সপেণ্ডিচাৰ প্ৰিলিমিনাৰী এক্সপেন্স এইবিলাক তুমি সেই কৰিব নোৱাৰা ট্ৰান্সফাৰ কৰিব নোৱাৰা ক্লিয়াৰ হৈছে আৰু যিবিলাক কিছুমান লাইবিলিটি ফাইল আইটেম থাকে চাবচোন জেনেৰেল ৰিজাৰ্ভ থাকে কণ্টেঞ্চি ৰিজাৰ্ভ থাকে ৰিটেইন আৰ্নিং প্ৰফিট এণ্ড লছ আদাৰ এক্সপেন্স ৰিজাৰ্ভ এইবিলাকো তুমি ট্ৰান্সফাৰ কৰিব নোৱাৰা এইবিলাকৰ বাহিৰে বাকী চব ট্ৰান্সফাৰ কৰি দিব পাৰিবা তো এইবিলাক আমি ট্ৰান্সফাৰ নকৰোঁ বাকী এছেট আৰু লাইবিলিটিবিলাক ট্ৰান্সফাৰ কৰিম এতিয়া আহোঁ গুডউইল বহুত ষ্টুডেণ্টৰ গুডউইল লৈ কিনি কনফিউজন আহে কি গুডউইলক কি কৰিম হয় নাই তো গুডউইলৰ চোৱা গুডউইলৰ মই তিনিটা বস্তু বুজাই দি আছোঁ যদি বেলেঞ্চ শ্বীটত গুডউইল থাকে না গুডউইল এপেয়াৰিং ইন দ্য বেলেঞ্চ শ্বীট গুডউইল এপেয়াৰিং ইন দ্য বেলেঞ্চ শ্বীট তেতিয়াহ'লে ট্ৰান্সফাৰ টু ৰিয়েলাইজেশ্যন একাউণ্ট কি কৰিবা ট্ৰান্সফাৰ কৰি দিবা ৰিয়েলাইজেশ্যন একাউণ্টত যদি গুডউইল বেলেঞ্চ শ্বীটত থাকে সেইটো কৰিমেই আৰু সেলফ জেনাৰেটেড যদি গুডউইল থাকে তেতিয়াহ'লে সেলফ জেনাৰেটেড গুডউইল মানে তো নিজে ক্ৰিয়েট কৰিছা তো সেইটো যদি কিবা পইচা পাইছা তেতিয়াহে ৰেকৰ্ড কৰিবা ৰেকৰ্ড অনলি ছামথিং ইজ ৰিয়েলাইজড আৰু মনত ৰাখিবা গুডউইলটো এটা মাৰ্কেটেবল এছেট হয় বহুতৰ ডাউট থাকে বহুতে ভাবি থাকে গুডউইল ইজ এ ফিক্টিচিয়াছ এছেট হয় না ফিক্টিচিয়াছ এছেট মানে কি জানে ভেলুলেছ এছেট ফিক্টিচিয়াছ এছেট মানে কি ভেলুলেছ এছেট যিবিলাক বিক্ৰী কৰিলে আমি 1 টকাও নাপাওঁ হয় নাই কিন্তু
গুডউইল ইজ নট এ ফিক্সড এছেট। গুডউইল সদায় কি হ'ব মাৰ্কেটেবল এছেট, বিক্ৰী কৰিলে আমি পইচা পাওঁ। তো গুডউইলৰ ট্ৰিটমেণ্ট সেইটোৱে কি আমি যদি কিবা পইচা পাওঁ তো ৰেকৰ্ড কৰিম, আৰু যদি বেলেঞ্চ শ্বীটত গুডউইল আছে তো ট্ৰান্সফাৰ কৰিবা, সেইটোৱে। ঠিক আছে, গুডউইল ক্লিয়াৰ হৈ গৈছে। তো লোন ৰিলেটেড কেতিয়াবা থাকে, তো লোন ৰিলেটেড যদি থাকে তেতিয়া আমি কি কৰিম, লোনবিলাক তো লোন চাবা, লোন এডভান্স বাই এ পাৰ্টনাৰ টু দ্য ফাৰ্ম, মানে পাৰ্টনাৰে ফাৰ্মক দিছে। আৰু কি হ'ব পাৰে লোন গিভেন বাই দ্য ফাৰ্ম টু দ্য পাৰ্টনাৰ, এইবাৰ আকৌ ফাৰ্মে কাক দিছে, পাৰ্টনাৰক দিছে, হয়নে? এই দুটা কেছত আমি কি কৰিম, চোৱা লোন এডভান্স বাই পাৰ্টনাৰ এইটো কেছত যিহেতু ফাৰ্মে লৈছে তো নৰ্মেলি কি হয় জানানে, নৰ্মেলি আমি পে'ড কৰি দিওঁ, ডাইৰেক্ট কেছ বা বেংক একাউণ্টত পে'মেণ্ট কৰি দিবা, কাম খতম, আৰু একো নাই। ঠিক আছে, ৰুলছ। তো ডাইৰেক্ট পে'মেণ্ট কৰি দিলে হৈ গ'ল তোমাৰ কেছ বা বেংক একাউণ্টত। তাৰপিছত যদি কেতিয়াবা কিন্তু আৰু এটা হয়, এইটো যেনেকৈ মই লিখিছোঁ ছেটেল থ্ৰু দ্য কেছ অৰ বেংক। কিন্তু যদি তাৰ কেপিটেল একাউণ্টটো নেগেটিভ হৈ থাকে তেতিয়া কিন্তু তুমি পে'মেণ্ট কৰিব নোৱাৰা, কিয়, সি নেগেটিভ হৈ আছে না কেপিটেল, তাক পে'মেণ্ট কৰিব নোৱাৰা। উল্টা কি কৰিব জানা, তেতিয়া তুমি এইটো স্পেচিয়েল তাৰ কেপিটেল একাউণ্টত ট্ৰান্সফাৰ কৰি দিবা, কেপিটেল একাউণ্টত ট্ৰান্সফাৰ কৰি দিবা। এইটো বহুত ইম্পৰ্টেণ্ট হয়, কিয় এইটো বেছিভাগ বুকছৰ কুৱেশ্যন মই বহুত কম দেখা পাইছোঁ, আৰু এইটো বহুত টাফ কুৱেশ্যনৰ ভিতৰত হ'লেহে এনেকুৱা মানে হয় চিটুৱেশ্যন, য'ত মানে তাৰ কেপিটেলটো নেগেটিভ থাকে আৰু প্লাছ লোন থাকে। তেতিয়া তুমি ভাবিবা কি নাই লোনটো পেইড কৰি দিওঁ বুলি কেছত ৰেকৰ্ড কৰি দিবা, কিয় অল চামতটো সেইটোৱে কৰি থাকা, বাট ইয়াতে কৰিব নোৱাৰা। ইয়াতে তুমি কি কৰিবা জানে, পাৰ্টনাৰ্ছ কেপিটেল ৰেকৰ্ড কৰি দিবা এই লোনটো। ঠিক আছে, ক্লিয়াৰ? তো এতিয়া আহি গ'ল লোন গিভেন বাই দ্য ফাৰ্ম টু দ্য পাৰ্টনাৰ্ছ, ফাৰ্মে দিছে কাক, পাৰ্টনাৰক। তো চিম্পল কি কৰিবা, ট্ৰান্সফাৰ টু দ্য ডেবিট ছাইড অফ দ্য কেপিটেল একাউণ্টত ৰেকৰ্ড কৰি দিবা। ঠিক আছে, আৰু নহ'লে তুমি পইচাটো লৈ ল'ব পাৰা, ৰিচিভ কৰি ল'ব পাৰা কেছত, দুটাই কাৰেক্ট হয়, কোনো প্ৰব্লেম নাই, যিটো দেখুৱা সেইটোৱে কাৰেক্ট হ'ব। ক্লিয়াৰ? তো লোন টু দ্য পাৰ্টনাৰৰ কনচেপ্ট ক্লিয়াৰ। এতিয়া আহি যোৱা আৰু এটা ইম্পৰ্টেণ্ট কনচেপ্ট, ৱৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভ। এইটো বহুত ইম্পৰ্টেণ্ট হয়। ৱৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভ মানে কি আছিল জানানে, ৱৰ্কাৰৰ কাৰণে পইচা থৈ দিয়া হয়, সেইটোতো ৱৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভ। কিয় থৈ দিয়া হয়, কিবা এক্সিডেণ্টৰ কাৰণে, ৱৰ্কাৰৰ এক্সিডেণ্টৰ কাৰণে পইচা লাগিব পাৰে, সেইকাৰণেতো থয় না। বহুতে এইটোৰ লগত আকৌ ষ্টাফ প্ৰভিডেণ্ট ফাণ্ডটো কিন্তু কনফিউজ হৈ যায়। ষ্টাফ প্ৰভিডেণ্ট ফাণ্ডৰ লগত লিংক নকৰিবা। ষ্টাফ প্ৰভিডেণ্ট ফাণ্ডটো এটা লাইবিলিটি হয়, পিয়'ৰ লাইবিলিটিজ হয়। এইটো এমপ্লয়ৰ চেলাৰীৰ পৰা আমি কাটি থৈ দিছোঁ, হয় নাই, থৈ দিওঁ বিজনেছত, সেইটো যেতিয়া ৰিটায়াৰ হয় তেতিয়া দিয়া হয়। তো এইটো এমপ্লয়ৰে পইচা, এইটো লাইবিলিটি, পিয়'ৰ লাইবিলিটি হয়, এইটো পে'মেণ্ট কৰিবই লাগিব। কিন্তু ৱৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভ ৱৰ্কাৰৰ বেনিফিটৰ কাৰণে, কাৰোবাৰ যদি এক্সিডেণ্ট হয় তেতিয়াহে তাৰ কাৰণে থৈ দিওঁ। তো তাৰ কাৰোবাৰ যদি এক্সিডেণ্ট হয় তেতিয়াহে ক্লেইম কৰিব, আৰু ক্লেইম কৰিলে আমি দিব লাগিব, আৰু যদি ক্লেইম নকৰে তো এই পইচাখিনি গোটেই পাৰ্টনাৰটোৱে ভগাই লয়। তো চোৱা মই দুটা অপশ্যন ৰাখিছোঁ, কৈছে কি ইফ নাথিং মেনশ্যন ইন দ্য এডিশ্যনেল ইনফৰমেশ্যনত যদি একোৱে লিখা নাই তেতিয়া কি কৰিবা, ডাইৰেক্ট ৱৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভটো ভগাই দিবা, কাৰ মাজত ডিষ্ট্ৰিবিউট কৰি দিবা, ডাইৰেক্ট ডিষ্ট্ৰিবিউট এমং দ্য অল পাৰ্টনাৰ, চবে পাই যাব তোমাৰ ৱৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভৰ ভেলুটো। আৰু এটা আছে, যদি ইফ ৱৰ্কমেন কম্পেনচেশ্যন ক্লেইম গিভেন ইন এডিশ্যন, এইবাৰ ক্লেইম যদি দিয়া থাকে মানে কোনোবাই পইচা খুজি দিছে, হয় নাই, কাৰোবাৰ কিবা এক্সিডেণ্ট হৈছে মানে, তো তুমি কি কৰিব লাগিব, পইচাটো দিব লাগিব। তো সেইটো আমাৰ লাইবিলিটি হৈ যায়। ঠিক আছে, কোনোবাই যদি ক্লেইম কৰি দিছে। তো ইয়াৰ ক্ষেত্ৰত আমাৰ তাত আহিব অপশ্যন 3টা। এতিয়া ৱৰ্কমেন কম্পেনচেশ্যন, মই WCC লিখিছোঁ মানে ৱৰ্কমেন কম্পেনচেশ্যন ক্লেইম বুজাই আছে, ক্লেইম কৈ আছোঁ এইটো, আৰু এইটো ৰিজাৰ্ভ বুজাই আছে। তো ৱৰ্কমেন কম্পেনচেশ্যন ক্লেইমটো যদি ৰিজাৰ্ভতকৈ ডাঙৰ হৈ যায় তেতিয়া কি কৰিবা, হয় নাই? তো ক্লেইম যদি ডাঙৰ হৈ যায় ৰিজাৰ্ভতকৈ, তে চিম্পল ৱৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভটোতো তুমি ট্ৰান্সফাৰ কৰি দিবা, কোনফালে কৰিবা, এইটো ক্ৰেডিট ছাইডত কৰিবা, আৰু ৱৰ্কমেন কম্পেনচেশ্যন ক্লেইমটো ডেবিট ছাইডত পে' কৰি দিবা, চিম্পল একদম, হয়নে? ৰিজাৰ্ভটো ট্ৰান্সফাৰ কৰি দিবা, কোনটো এমাউণ্ট যিটো বেলেঞ্চ শ্বীটত লিখা আছে সেইটোৱে তুমি ট্ৰান্সফাৰ কৰিবা, আৰু পে'মেণ্ট কোনটো কৰিবা, যিটো এডিশ্যনেল ইনফৰমেশ্যনত লিখা আছে সেইটো তুমি পে' কৰি দিবা, একদম চিম্পল হয়, হয়নে নাই? আৰু ইফালে ছেকেণ্ড অপশ্যনটো হ'ল, যদি ৱৰ্কমেন কম্পেনচেশ্যন ক্লেইমটো ৱৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভতকৈ যদি সৰু হয় তেতিয়া কি কৰিবা। তো ফাৰ্ষ্ট কি কৰিবা জানানে, তুমি এইটোতো ডেবিট ছাইডত, ক্লেইম যিখিনি আছে সেইটো তুমি ডেবিট ছাইডত পে'মেণ্ট কৰিবই লাগিব যিখিনি ক্লেইম কৰিছে, আৰু ছেম এমাউণ্ট তুমি ট্ৰান্সফাৰো কৰি দিব লাগিব ক্ৰেডিট ফালে, ৰিয়েলাইজেশ্যনৰ মানে বেলেঞ্চ শ্বীটত যিটো দিয়া আছিল তাৰ পৰা, কিন্তু ক্ৰেডিট শ্বীট কোনটো এমাউণ্ট, ক্লেইমৰ এমাউণ্টে কৰিবা। আৰু ধৰা এক্সাম্পল মই দি দিওঁ কি ৱৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভ আছে তোমাৰ ধৰা 20,000, হয়নে নাই, আৰু ক্লেইম কৰিছে ধৰা 15,000। তো ডেট মিনছ তুমি কি কৰিবা, 15,000টো পে' কৰি দিবা ডেবিট ছাইডত ৰিয়েলাইজেশ্যনত, আৰু ট্ৰান্সফাৰো কৰি দিবা কিমান জানানে, ৰিয়েলাইজেশ্যনৰ ক্ৰেডিট ফালে 15,000 ট্ৰান্সফাৰ কৰিবা, আৰু ৰিমেইনিং যে 5,000টো সেইটো তুমি এক্সেছখিনি ডিষ্ট্ৰিবিউট কৰি দিবা পাৰ্টনাৰৰ মাজত, এইটো ৰুলছ। আৰু যদি দুটা ছেম হ'লেতো কোনো কথাই নাই, প্ৰব্লেমে নাই, ডাইৰেক্ট কি কৰিবা,
এইটোৱে ট্ৰান্সফাৰ কৰি দিবা, এইটো ডেবিট ছাইডত আহি যাব আৰু এইটো কোনফালে আহিব, এইটো তোমাৰ ক্ৰেডিট ছাইডত, এইটো ক্ৰেডিট ছাইড ট্ৰান্সফাৰ, এইটো পে' কৰি দিলে হৈ গ'ল, ঠিক আছে নে, এইটো পে'মেণ্ট কৰি দিবা। তো সেনেকৈ কৰি চামবিলাক কৰিব পাৰিবা। আৰু এটা মেমৰেণ্ডাম বেলেঞ্চ শ্বীটৰ কথা কৈ দিওঁ। মেমৰেণ্ডাম বেলেঞ্চ শ্বীট কি হয়, যদি কুৱেশ্যনত কেতিয়াবা কি কৰে জানেনে, তোমাৰ কুৱেশ্যনত সেই দিয়াই নাথাকে, বেলেঞ্চ শ্বীটখনেই দিয়া নাথাকে, অকল কিবা ইনফৰমেশ্যন দিয়া থাকিব। তো তোমাৰ ফাৰ্ষ্ট ডিউটি হ'ব এই মেমৰেণ্ডাম বেলেঞ্চ শ্বীট এটা বনাই লোৱা। মেমৰেণ্ডাম বেলেঞ্চ শ্বীট এখন বনাই লোৱা, তাতে কিছুমান মিচিং ফিগাৰ থাকিব পাৰে, যেনেকৈ কেপিটেল নাথাকিব পাৰে, লোন নাথাকিব পাৰে, তো সেইবিলাক তুমি ওলাই ল'বা। মেমৰেণ্ডাম ৱৰ্ডটো ইউজ হয় যিকোনো মিচিং ফিগাৰ ফাইণ্ড কৰাৰ কাৰণে। মেমৰেণ্ডাম কিয় ইউজ হয়, যিকোনো মিচিং ফিগাৰ ফাইণ্ড আউট কৰাৰ কাৰণে মেমৰেণ্ডাম আমি ইউজ কৰোঁ। তো ঠিক আছে, এইখিনিলৈকেতো তোমাৰ ৰিয়েলাইজেশ্যনৰ কনচেপ্টটো ভালে গোটেইখিনি ক্লিয়াৰ হৈ গৈছে। আমি একবাৰ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টটো চাই দিওঁ কেনেকৈ বনাম। চোৱা, পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট তোমাৰ জানা চবতকৈ ফাৰ্ষ্ট আইটেম কি আহে জানা, বাই বেলেঞ্চ BD আহে। ষ্টাৰ্টিঙত যিমান থাকিব সেইটো লিখি দিবা বাই বেলেঞ্চ BD। আৰু যিকোনো জেনেৰেল ৰিজাৰ্ভ থাকিলে বা ৱৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভ থাকিলে সেইটো ভগাই দিবা, হয়নে নাই। আৰু কি আহিব, প্ৰফিট এণ্ড লছ একাউণ্ট যদি ডেবিট বেলেঞ্চ থাকে সেইটো ভগাই দিবা। প্ৰফিট এণ্ড লছ একাউণ্ট যদি ক্ৰেডিট বেলেঞ্চ থাকে সেইটো এইটোফালে ভগাই দিবা। আৰু কি থাকিব পাৰে, আৰু তোমাৰ হয় বহুত আছে, ফিক্টিচিয়াছ এছেটছ, তাৰপিছত ডিফাৰ্ড ৰেভিনিউ এক্সপেণ্ডিচাৰ, তো এনেকুৱা যিবিলাক আইটেম, এডভাৰ্টাইজমেণ্ট, ছাছপেন্স একাউণ্ট, এইবিলাক আইটেম আমি ভগাই দিম, হয়নে। তো এইকেইটা পাৰ্টনাৰৰ মাজত ৰেচিঅ'ত ভগাই দিবা। গোটেইখিনি হৈ গ'ল। আৰু মই কৈছিলোঁৱে পাৰ্টনাৰ্ছক যদি আমি লোন দিছোঁ, পাৰ্টনাৰ্ছক লোন দিলেও তুমি ইয়াতে লিখিব পাৰা, ঠিক আছে। তো পাৰ্টনাৰ্ছক যদি আমি লোন দিছোঁ, ডেবিট ছাইডত লিখিবা লোন টু যোন পাৰ্টনাৰক দিয়া, লোনটোৰ পৰা এক দিছা ধৰা, তো এক দি দিলা, তো সেইটো আমি ৰেকৰ্ড কৰিব পাৰোঁ বা ডাইৰেক্ট তাৰ পৰা পইচাও লৈ ল'ব পাৰোঁ, দুটাই এই এভেইলেবল আছে। তো এইখিনি আমাৰ হৈ গ'ল। কেতিয়াবা কোনোবা পাৰ্টনাৰে এছেট লৈ যায়, এছেট লৈ গ'লে ইফালে লিখি দিবা টুৰ ৰিয়েলাইজেশ্যন, যি এছেট লৈ গৈছে, যোনে লৈ গৈছে, এই লৈ গ'লে তাত লিখিবা। কেতিয়াবা আকৌ পাৰ্টনাৰ্ছবিলাকে লাইবিলিটি টেকেন অভাৰ কৰি দিয়ে, তেতিয়া তুমি এইটো ক'ত লিখিবা, এইফালে লিখিবা বাই ৰিয়েলাইজেশ্যন, ধৰা BA লৈ গৈছে লাইবিলিটিটো, তো বি তাত লিখি দিবা। এইখিনি আইটেম আহে আৰু বেলেগ আইটেম নাহে। তো তাৰপিছত তুমি কি কৰিবা, বেলেঞ্চ কৰিবা, কোনটো ফালে ডাঙৰ হৈছে চাবা, যিকোনো ছাইডে ডাঙৰ হ'ব পাৰে দেই। তো যদি এত ধৰা ডেবিট ছাইড ডাঙৰ হৈছে, তো ইফালে কি আহি যাব জানানে, টু বেংক আহিব বেলেঞ্চ কৰি কিনে, ঠিক আছে, এইটো বেলেঞ্চ কৰি পাই যাবা। আৰু যদি বিৰ ধৰা ডেবিট ছাইডটো ডাঙৰ হৈ গ'ল, তেতিয়া তুমি কি কৰিবা, তেতিয়া ইফালে আহি যাব বাই বেংক, যিকোনো ছাইডতে আহিব পাৰে, সেইটো ক'ব নোৱাৰা। তো যদি ধৰা ক্ৰেডিট ছাইড ডাঙৰ হৈছে, তো সি পইচা পাই যাব, আৰু যদি ডেবিট ছাইড ডাঙৰ হৈছে, সি ঘৰৰ পৰা পইচা আনিব লাগিব, BA যেনেকুৱা আনিব লাগিব। লাষ্ট আমি বনাওঁ কি, কেছ একাউণ্ট। কেছ একাউণ্ট বনোৱাৰ প্ৰচিডিউৰ চোৱা। কেছত অলৰেডি এটা বেলেঞ্চ দিয়া আছে, কেছ বা বেংক যিকোনো হ'ব পাৰে। তো বেংকৰ কথাই ভাবি কিনি কৰোঁ ফাৰ্ষ্টত আমি। তো আমি সদায় ইফালে লিখিম টু বেলেঞ্চ BD। কি কাৰণত, কেছটো ভাবাচোন কোনফালে থাকে, কেছটো বেলেঞ্চ শ্বীটৰ ৰাইট ছাইডত থাকে, তো এইটো ট্ৰান্সফাৰ ক'ত মাৰিছা, লেফ্ট ছাইডত। তো ঠিক আছে, এইটো আমি লিখি দিলোঁ। তাৰপিছত আমি নেক্সট ট্ৰান্সফাৰ ইয়াতে কি আহিব জানে, যিবিলাক এছেট বিক্ৰী কৰিলা, এছেট বিক্ৰী কৰিলে পইচা পায়নে নাই, পইচা পালে ৰিয়েলাইজেশ্যন একাউণ্ট, এইটো এছেট ৰিয়েলাইজ ইফালে আহিব। আৰু যদি আমি কিবা পে'মেণ্ট কৰিছোঁ, যি পে'মেণ্ট, লাইবিলিটিজ পেইডবিলাক পইচা যায় সেইফালে, কেছৰ ৰুলছে, পইচা আহিলে ডেবিট, পইচা গ'লে ক্ৰেডিট, তো লিখি দিলোঁ। তাৰপিছত আৰু কি আহিব, ৰিয়েলাইজেশ্যন এক্সপেন্সতো পইচা গৈছে, সেইটোও লিখিবা বাই ৰিয়েলাইজেশ্যন ব্ৰেকেটত ৰিয়েলাইজেশ্যন এক্সপেন্স, হয়নে। মই শ্বৰ্টত লিখি দিছোঁ, তোমালোকেতো বুজি পাবা, যিহেতু মই কৈ দি আছোঁ। তো ইয়াতে ৰিয়েলাইজেশ্যন এক্সপেন্স পেইড কৰি দিয়া, লাইবিলিটি পেইড কৰা হৈ গ'ল, মানে পইচা গ'ল, আৰু এছেট ৰিয়েলাইজত পইচা পালোঁ। তাৰপিছত আৰু কি আছে, আৰু যে পাৰ্টনাৰক যে চোৱাচোন, পাৰ্টনাৰক যে আমি ক্লজিং বেলেঞ্চটো যে পাইছিলোঁ, এইবিলাকো লিখিব লাগিব না। তো উল্টাফালে লিখি দিলে হ'ল বাই এছ কেপিটেল, এক যিমান পইচা দিছা, আৰু বিগটো বিয়ে ঘৰৰ পৰা পইচা আনিব লাগিব, তো বিজ কেপিটেল ইফালে লিখি দিলা, হয়নে নাই। তাৰপিছততো আমাৰ চব হৈ গ'ল, আৰু একো নাই। কিবা যদি পাৰ্টনাৰৰ লোন আছে, হয়নে নাই, পাৰ্টনাৰ্ছ লোনটো পে' কৰি দিবা। ধৰা বিজ লোন আছিলে, তো বিজ লোন এইটো ইয়াতে পে' কৰিবা। আৰু আইটেম একো নাহে, তুমি বোথ ছাইড টোটেল কৰি দিয়া, ইকুৱেল হৈ যাব, আৰু ইকুৱেল হৈ গ'লে আমাৰ চামটো কমপ্লিট হৈ গৈছে, ঠিক আছে। তো মই নেক্সট ভিডিঅ'ত কমপ্লিট এটা কুৱেশ্যন লৈ কিনি তোমালোকক বুজাই দিম। তো আজিতো এইখিনিয়ে কনচেপ্ট বুজালোঁ, এইখিনি ভালকৈ হেৰি কৰি ল'বা।